মোৰে মাজত জীপাল জীৱন গাথা দুপাল নিয়ৰে খৰা পাখৰ হৃদয়ৰে ভাজত আকাশতে উমলিব তোমাৰে মোৰে সাগৰ নীলাভ প্ৰেমৰ বিশাল গভীৰতা কোনে জুমি চাই এপাহ দুপাহ সৰা গোলাপ পাপৰিবোৰ কোনে আহি নিচুকাই দুপুৰৰে ৰাগিনীতে জিলিকে তোমাৰ দাপু পৃথিৱীৰ প্ৰত্যেকজন ককায়েকৰে সপোন থাকে নিজৰ ভনীয়েকজনীক ধুমধামেৰে বিয়া পাতি ভাল ল'ৰা এজনলৈ উলিয়াই দিব আপুনিওতো তাকেই কৰিছে আৰু ৰাধায়ো যদি আপোনাৰ কথা মানি সেই ল'ৰাজনলৈ বিয়া হৈ গ'লেহেঁতেন তাইৰ আজি সুখৰ সংসাৰ হ'লহেঁতেন নহ'লে হয় তাই কস্তুৰীক ইমান বেয়া কিয় পায় কস্তুৰীও তাইক একো ক্ষতি কৰা নাই তই কিন্তু সীমা চেৰাই নাযাবি নহ'লে কেতিয়াবা কিন্তু মোৰ হাত উঠি যাব কেতিয়াবা কিয় এতিয়াই নামাৰক কিয় চাচোন আজি আমি পাতিব লাগিছিল কি কথা আৰু পাতি আছোঁ কি কথা হ'ব দে এইবোৰতো ইম্পৰ্টেণ্ট কথা চাচোন তই যদি আজি মোক এইখিনি কথা নকলিহেঁতেন আৰু কাইলৈ ডিম্পিৰ গাত হাত তুলিলিহেঁতেন তেতিয়া কি হ'লহেঁতেন কি হ'লহেঁতেন তাই কান্দিলেহেঁতেন মোক অলপ খং কৰিলেহেঁতেন আৰু দুদিনমান নমতাকৈ থাকিলেহেঁতেন তাতকৈ বেছি আৰু কি আৰে সেইটো বাহিৰে বাহিৰে দেখাহে কথা তাই মনৰ ভিতৰত কিমান দুখ পালেহেঁতেন সেইটো তই কেনেকৈ উপলব্ধি কৰিলিহেঁতেন শুন এতিয়া তই এই বেয়া কথাবোৰ মনৰ পৰা উলিয়াই দে সেইবিলাক কথা ভাবিবলৈ মোৰো মন নাযায় কিন্তু কস্তুৰীক কোনোবাই বেয়াকৈ ক'লে মোৰ দুখ লাগে মোৰ খং উঠে বুজি পাইছোঁ এডজাষ্ট কৰ কথাবোৰ সুধাচোন সুধা নহয় মানে মই অথনিয়ে সুধিম বুলি ভাবিছিলোঁ আপুনি বাৰু মোৰ দাদাক কিবা বেয়া পায় নেকি হেই নাপাওঁ তোমাৰ দাদাকনো মই কেলে বেয়া পাম তোমাৰ দাদা বহুত ভাল ল'ৰা ইনফেক্ট তাৰ নিচিনা ভাল ল'ৰা বহুত কমেই আছে কিয় সুধিলা নহয় আপুনিও দাদা আৰু কস্তুৰীৰ প্ৰেমৰ এগেইনষ্টত আছে যে সেইকাৰণে নাই নাই মই কাৰো এগেইনষ্টত নাই মই আচলতে প্ৰেমৰ সপক্ষে আছোঁ মানে এই ধৰা ৰাধাই জানো দাদাক ভাল নাপায় পায় গতিকে মই ৰাধা আৰু তোমাৰ দাদাৰ প্ৰেমৰ সপক্ষে আছোঁ আচ্ছা ৰাধাৰ প্ৰেমো সফল হ'ব লাগিবতো ঠিকে আছে দিয়ক আচ্ছা তুমি বাৰু মোক সুধিলা মই এটা কথা সুধোনে সুধক তই যে অথনি মোক ক'লি এডজাষ্ট কৰি ল'বি মই বাৰু এডজাষ্ট কৰি ল'ম কিন্তু সিহঁতে জানো মোক এডজাষ্ট কৰিব আকৌ কিয় নকৰিব দেখা যাব সেইবোৰ নহয় ৰাধাৰ প্ৰব্লেম কস্তুৰীক লৈ ভণ্টিৰ প্ৰব্লেম কস্তুৰীক লৈ মাজত ওলমি পৰিছোঁ মই চাগন ৰাধাৰো কস্তুৰীক লৈ প্ৰব্লেম নহয় ডিম্পিৰো একজেক্টলি কস্তুৰীক লৈ প্ৰব্লেম নহয় প্ৰব্লেম হৈছে তই কস্তুৰীক দিয়া সময়খিনিৰ লগত কাৰণ তই তোৰ গোটেই সময়খিনি তাইৰ লগতে পাৰ কৰিছ না ঘৰৰ চিন্তা কৰিছ না কিবা কামৰ কথা চিন্তা কৰিছ আৰু ৰাধাকটো তই একেবাৰে পাহৰিয়ে গৈছ তেতিয়াহ'লে মই কি কৰা উচিত তই একো কৰিব নালাগে তই কস্তুৰীক যিখিনি সময় দিছিলি সেই সময়ৰ পৰা অলপ সময় উলিয়াই ৰাধাক দে ডিম্পিৰ লগত ভালকৈ কথা পাত অলপ সময় ঘৰত দে অলপ সময় কামত দে চাবি গোটেই কথাবোৰ নিজে নিজে ঠিক হৈ যাব
আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল তই কামত গুৰুত্ব দে ঠিক আছে মই কাইলৈৰ পৰা ভালকৈ কামত লাগিম পাক্কা পাক্কা বঢ়িয়া তই এতিয়া বহ ভাল চিন্তা কৰ মই চাহ বনাই আনিছোঁ তুমি কৰ্ণ আৰু ৰাধাৰ প্ৰেমৰ বিষয়ে কি ভাবা মানে চিম্পুলকৈ প্ৰেমৰ বিষয়ে তুমি কি ভাবা প্ৰেম মই এতিয়ালৈকে কৰি পোৱা নাই বাৰু কিন্তু তথাপিও এটা কথা জানো যে প্ৰেম এক স্বৰ্গীয় অনুভূতি বাহ তুমি বৰ ধুনীয়া কথা কোৱা নাই ক'ৰবাত কিতাপত পঢ়িছিলোঁ চাগে তথাপিও তোমাৰ মনত যে আহিছে ভাল লাগিল শুনি আচ্ছা বাৰু এটা কথা কোৱাচোন তোমাৰ ভাল ফ্ৰেণ্ড কোননো মোক কোৱাচোন মোৰ ভাল বন্ধু ক'বলৈ গ'লে মোৰ ভাল বন্ধু তেনেকৈ নাই ৰাধাই মোৰ ভাল ফ্ৰেণ্ড কিন্তু তুমি মিছ কৰিছা কি কথা মিছ কৰিলোঁ মানে আজিৰ পৰা তোমাৰ আৰু এজন ভাল ফ্ৰেণ্ড আছে মানে আজিৰ পৰা এইখন পৃথিৱীত মই তোমাৰ ভাল বন্ধু আপুনি কিয় মই তোমাৰ ফ্ৰেণ্ড হ'ব নোৱাৰিম পাৰিব কিয় নোৱাৰিব আৰু আমিচোন চিনাকিয়ে তথাপিও সুধি লৈছোঁ তোমাক কি ঠিক তুমি বেয়াই পোৱা নাই কিয় বেয়া পাম বাৰু আচ্ছা শুনক না এতিয়া মই ৰাখিছোঁ মোৰ অকণমান পঢ়িব লগাও আছে আৰু কিচেনতো কাম আছে মানে তুমি কিচেনৰ কামো জানা ছোৱালী হৈ জন্ম লৈছোঁ যেতিয়া এইখিনি কাম নকৰিলে হ'বনে জানিবই লাগিব বৰ ভাল জানিব লাগে আচ্ছা কোৱাচোন তুমি কি বনাই ভাল পোৱা কি বনাই মই চবেই ভাল বনাওঁ কেতিয়াবা মাতিবা ভাত খাবলৈ হ'ব দিয়ক মাতিম হ'ব দিয়ক এতিয়া মই আজিলৈ ৰাখিছোঁ মোৰ অকণমান পঢ়িবলগীয়া আছে আৰু কিচেনৰ কামটো আছেই মই ক'লোঁ আৰু শুনকচোন কাইলৈ ক'ত লগ কৰে কেতিয়া লগ কৰে মোক এবাৰ জনাই দিব মই আহি যাম ঠিক আছে হ'ব দিয়া গুড নাইট গুড নাইট কৰ্ণ তই হঠাৎ কিয় সলনি হৈ গ'লি কৰ্ণ তোৰ এবাৰ মোলৈ মনত নপৰেনে সঁচাকৈ তই বহুত দুখ দিছ কিন্তু মই এতিয়া কৰিব লাগিব কি চা তই কাইলৈৰ ভিতৰত মোক উলিয়াই দিব লাগিব যে মোৰ পৰা কামটো কাহিনী কাক দিব বিচাৰিছে পাৰিবিনে চেষ্টা কৰিম চেষ্টা কৰিলে নহ'ব তই মোক উলিয়াই দিবই লাগিব যে আমাৰ পৰা কামটো কাহিনী কোনটো পাৰ্টিক দিব বিচাৰিছে হেল্ল' হয় কামত গ'লিনে মই জাষ্ট যাবলৈ ওলাইছোঁ কামলৈ আপুনি এনেই টেনশ্যন লৈ থাকে কৰ্ণই কল কৰিছিল কৰ্ণ ক'ত আছে কৰ্ণ ৰৈ আছে সি মোক ফোন কৰিছিলে এতিয়া ঠিক আছে যা কি আপডেট হয় মোক জনাবি ঠিক আছে মই আপোনাক পাছত জনাই আছোঁ এই ল'ৰা দাদা তোৰ বছৰ কি খবৰ আছে আৰু ভালেই তেওঁ তেওঁৰ কাম কৰি আছে সময়ে সময়ে মোৰ আপডেটছবিলাক দি আছ নাই দি আছোঁ যিটো দিব লাগে বুলি ভাবোঁ সেইটো দিওঁ যিটো নালাগে বুলি ভাবোঁ সেইটো নিদিওঁ এনেকুৱা কিয় কোনোবাখিনিত মোৰ আপোনাকে শুদ্ধ যেন লাগে আচ্ছা তোৰ মানে মোৰ ওপৰত পুতৌ পৰিছে আপুনি মানে বহুত সোনকালে ভুল বুজে ন কি ভুল বুজিলোঁ একো নাই এয়াই মই আপোনাৰ ভালৰ বাবে চিন্তা কৰিলোঁ আৰু আপুনি ওলোটাই মোকে ভুল বুজিলে
এই চব বাদ দে চা তই মোক সহায় এটা কৰি দিব লাগিব কওকচোন তই মোক অলপ কামত সহায় কৰিব লাগিব পাৰিবিনে পাৰিম আৰু ইয়াৰ বিনিময়ত তই পইচাও পাবি পইচা পালেতো সকলোৱে কৰিম বঢ়িয়া আচলতে কি জানা কস্তুৰী তুমি বহুত লাকি যে কৰ্ণই তোমাক ভাল পায় মই কৰ্ণৰ চকুত কেতিয়াও চকু পানী দেখা নাছিলোঁ আৰু যদি দেখিছোঁ সেয়া কেৱল তোমাৰ বাবে দেখিছোঁ মই এতিয়াহে বুজি পাইছোঁ কৰ্ণই মোক কিমান বেছি ভাল পায় আৰু কিমান বেছি মোক আপোন বুলি ভাবে কৰ্ণ মই আৰু তোমাক কেতিয়াও কষ্ট নিদিওঁ পাৰিলে মোক ক্ষমা কৰি দিবা প্লিজ তুমি মোক ক্ষমা খুজিব নালাগে কস্তুৰী মই তোমাক বেয়া পোৱাই নাছিলোঁ কৰ্ণ চাগে এতিয়া কস্তুৰীৰ লগতে ব্যস্ত হৈ আছে মই কি কৰিছোঁ খাইছোঁ নে নাই ভালে আছোঁ নে নাই আজিকালি সিচোন মোৰ খবৰে নলয় কিন্তু আগতে কৰ্ণ তই হঠাৎ কিয় সলনি হৈ গ'লি কৰ্ণ তোৰ এবাৰ মোলৈ মনত নপৰেনে সঁচাকৈ তই বহুত দুখ দিছ সেইটো নকৰেই মই তালৈ ফোন এটা কৰোঁ সি চাগে কস্তুৰীৰ লগতে আছে আৰু কোনেও যাতে আমনি নকৰক সেইবাবে ফোনটো অফ কৰি ৰাখিছে এওঁ কোন হয় এওঁৰ ফটো মোক কিয় দেখুৱাই আছে ইয়ে সেই মেনেজাৰজন যিয়ে আমাৰ কামটো কাহিনী বেলেগ কাৰোবাক দিব বিচাৰিছে আচ্ছা বুজিছ বুজিছোঁ কিন্তু মই এতিয়া কি কৰিব লাগিব কি কৰিবলৈ সেইটো নাজান কি বুজিছ এইটোৱে বুজিছোঁ যে তেওঁ আপোনালোকৰ কামটো কাহিনী বেলেগক দিছে কিন্তু মই এতিয়া কৰিব লাগিব কি চা তই কাইলৈৰ ভিতৰত মোক উলিয়াই দিব লাগিব যে মোৰ পৰা কামটো কাহিনী কাক দিব বিচাৰিছে পাৰিবিনে চেষ্টা কৰিম চেষ্টা কৰিলে নহ'ব তই মোক উলিয়াই দিবই লাগিব যে আমাৰ পৰা কামটো কাহিনী কোনটো পাৰ্টিক দিব বিচাৰিছে বুজিলি যা এতিয়া কামত লাগি যা এতিয়ালৈকে তাৰ ফোনটো অফ সি চাগে কস্তুৰীৰ লগতে আছে যি হৈছে ভালে হৈছে মানে কৰ্ণই কামত লাগিলে কস্তুৰীৰ পৰা দূৰত থাকিব সেইটোতনো ভাল হ'বলৈ কি হ'ল এয়াই ভালৰ আৰম্ভণি আপুনি কি কৈছে মই একো বুজি পোৱা নাই তই ইমান বুজিব নালাগে কিন্তু মই কৰ্ণক পাহৰোঁ কেনেকৈ মোৰোতো এটা মন বোলা বস্তু আছে পাহৰোঁ বুলিয়েই জানো সকলো পাহৰিব পাৰি মই কৰ্ণক ভাল পাওঁ বহুত ভাল পাওঁ দাদা আপুনি মোক আপোনাৰ কামত কৰ্ণ তাত লগাইছে আৰু কৰ্ণই ওলোটাই মোক তাৰ কামত লগাইছে কি কৰিম একো ভাবিয়ে পোৱা নাই কি কাম
এই কৰ্ণহঁতৰ কণ্ট্ৰেক্টৰ কামটো যে সেইটো মেনেজাৰজনে বোলে বেলেগ কাৰোবাক দিছে। তোক কি কৰিব দিছে? এতিয়া সেই কামটো কাক দিছে তাকে মোক বিচাৰি উলিয়াবলৈ কৈছে। কিবা খবৰ পালিনে? ক'ত খবৰ পাব? মইতো চিধাই আপোনাৰ ওচৰলৈকে আহিছোঁ। আচ্ছা, ভালেই হৈছে দে। কৰ্ণই তাৰমানে তোক বিশ্বাসত লৈছে। পিছে কস্তুৰী? এতিয়া সি কস্তুৰীক লগ কৰা নাই। সি বোলে এতিয়া কামতহে মনোযোগ দিব। কস্তুৰীক আৰু সি লগ নকৰে। আচ্ছা, ৰাধা, তোৰ কি হৈছে? তই কিয় কৰ্ণক পাহৰিব পৰা নাই? যিজন ল'ৰাৰ জীৱনত তোৰ কোনো অস্তিত্ব নাই তাৰ কাৰণে তই নিজক কষ্ট দি আছ? নাই, সেনেকৈ নহ'ব। ৰাধা, তই ষ্ট্ৰং হ'ব লাগিব। তই কৰ্ণক পাহৰিব লাগিব। কাৰণ তই জান কৰ্ণ কস্তুৰীৰ লগত সুখী, তোৰ লগত নহয়। কিন্তু মই কৰ্ণক পাহৰোঁ কেনেকৈ? মোৰোতো এটা মন বোলা বস্তু আছে। পাহৰোঁ বুলিয়েই জানো সকলো পাহৰিব পাৰি? মই কৰ্ণক ভাল পাওঁ, বহুত ভাল পাওঁ। কিন্তু কৰ্ণই মোক বুজিয়েই নাপালে। তাৰ প্ৰতি থকা ভাল পোৱা সি অনুভৱেই নকৰিলে। যি হৈছে ভালেই হৈছে। মানে কৰ্ণই কামত লাগিলে কস্তুৰীৰ পৰা দূৰত থাকিব। সেইটোনো ভাল হ'বলৈ কি হ'ল? এয়াই ভালৰ আৰম্ভণি। আপুনি কি কৈছে মই একো বুজি পোৱা নাই। তই ইমান বুজিব নালাগে। তোক কৰ্ণই যিটো কৈছে সেইটো কৰ, আৰু পাৰিলে কোনে কৰিব সেইটো কৰ্ণক উলিয়াই দে। সেইটো বাৰু মই উলিয়াম। প্ৰথমতে তই সেইটোৱে উলিয়া, পিছত কি কৰিব লাগে সেইটো মই তোক জনাম। ঠিক আছে। মনটো আজি বহুত খেলিমেলি লাগি আছে। ডিম্পীকে এটা কল কৰোঁ। হেল্ল' ডিম্পী, ক'ত আছ তই? কি কৰিছ? নাই, একো নাই, হ'ব। মানে কৰ্ণ ক'ত আছে? তাকে ৰাতিপুৱাৰ পৰা কল কৰি আছোঁ, অফ আছেচোন ফোনটো। এটা কাম কৰচোন, তাক এবাৰ মোক কল কৰিবলৈ কবিচোন, যদি তোক কল কৰে। ঠিক আছে, হ'ব। সাগৰ নীলাভ প্ৰেমৰ বিশাল গভীৰতা কোনে জুমি চাই, এপাহ দুপাহ সৰা গোলাপ পাপৰিবোৰ কোনে আহি নিচুকাই, দুপুৰৰে ৰাগিনীতে জিলিকে তোমাৰ দাপু, তুমিয়ে মোৰ আপোন।